তো ওয়েলকাম টু আসাম কম্পিটিটিভ এক্সাম এণ্ড জ্ঞানদীপ। তো আজি মই তোমালোকৰ কাৰণে লৈ আছো এডিআৰই 1.0 2022 হোৱা এইচএছ লেভেলৰ যিখন পেপাৰ আছে সেই পেপাৰৰ সলিউশন। ইয়াৰ আগতেও মই পাৰ্ট 1ৰ ক্লাছত অলৰেডি কিছুমান কুৱেশ্যন কৰাইছো আৰু বাকি যিখিনি ৰিমেইনিং কুৱেশ্যন আজি আমি পাৰ্ট 2 অৰ্থাৎ আজিৰ ক্লাছটো আমি শেষ কৰিম। তো ফাৰ্স্ট অফ অল তোমালোকে যদি কাৰোবাৰ কিবা ডাউট থাকে, কিবা কুৱেশ্যন বুজি নোপোৱা, তেতিয়ালে কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিব পাৰা। আৰু লগতে তোমাৰ কাৰণে যদি ভিডিওটো ইউজফুল যেন লাগে তেতিয়ালে লাইক এণ্ড ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰি দিবা। তো এইখন আছে 2022 গ্ৰেড 3 12 পাছৰ পেপাৰ আৰু আজি আমি মেথছৰ কুৱেশ্যনে ডিসকাশন কৰিম। তো এই ফাৰ্স্ট কুৱেশ্যনটো আজি আছে এইটো যে ইয়াত কুৱেশ্যন দিয়া আছে two numbers are in the ratio 2:3 and the product of their LCM and HCF is 96, the sum of the number is। এটা আমাৰটা যোনে ক্লাস কৰে তো সকলোৱে গম পায় আমি ম্যাক্সিমাম কুৱেশ্যন অল অফ দা কুৱেশ্যন তো আমি ট্রাই কৰো যে ইয়াক অপশনৰ সহায়ত কৰিব পাৰো। কুৱেশ্যন তো অসমীয়াত দি আছে দুটা সংখ্যাৰ অনুপাত 2:3 অৰ্থাৎ এটা সংখ্যা এটা নাম্বাৰ দি আছে 2, এটা নাম্বাৰ দি আছে 3। তো আৰু সিহঁতৰ এলসিএম অৰ্থাৎ লসাগু আৰু এইচসিএফ অৰ্থাৎ গসাগু দি আছে না, সিহঁতৰ পূৰণফল দি আছে 96। সংখ্যা দুটাৰ যোগফল কিমান? এতিয়া আগতে যিবিলাকে মোৰ ক্লাস চাইছে তো গম পাইছে যে একচুয়ালি যদি আমাৰ ৰেশিও দিয়া থাকে তো ৰেশিও ভ্যালুটোকে আমি এক্সাক্ট ভ্যালু বুলি কনসিডাৰ কৰো। আৰু মই আগতেও কৈছিলো যে ৰেশিও নাম্বাৰটোৰে এক্সাক্ট ভ্যালুক ডিভাইড যাব লাগে। বাস এই দুটা কনসেপ্ট আমাৰ ক্লিয়াৰ হলে আমাৰ কুৱেশ্যনটো উইদিন সেকেন্ড আমি কৰিব পাৰো। এই কুৱেশ্যন মই আনা নাই, তোমালোকে এডিআৰইৰ 1.0 2022 পেপাৰ চালে নিজে গম পাবা যে এইখিনি কুৱেশ্যনে আহিছিল। তো অপশনো মই নিজে দিয়া নাই, অপশনো এইকেইটাই আহিছিল। কি কৈছে যে সংখ্যা দুটা যিটো ৰেশিও আছে এটাতো 2 আছে এটাতো 3 আছে। অৰ্থাৎ ফাৰ্স্ট নাম্বাৰটো আমি 2 বুলি ক'ব পাৰো, সেকেন্ড নাম্বাৰটো আমি 3 বুলি ক'ব পাৰো, তাতে কাৰো ডাউট থাকিব নালাগে। তো ইয়াত কৈছে সংখ্যা দুটা যোগফল the sum of the number is। এতিয়া মই কৈছো ৰেশিও নাম্বাৰটোকে এক্সাক্ট ভ্যালু বুলি ভাবো আমি। তো ৰেশিও যদি 2 and 3 হয় তো সাম কিমান হ'ব? সাম মানে যোগফল কিমান হ'ব? 2 + 3, 2 + 3 মানে কিমান? 5। তো ৰেশিওত যিটো ভ্যালু আছে তাৰ ভ্যালু কি আছে? 5। আৰু এক্সাক্ট ভ্যালুত কি হ'ব? অপশন এ বি সি ডি এই চাৰিটাৰ ভিতৰত কোনোবা এটা হ'ব। অৰ্থাৎ এই চাৰিটা অপশনৰ ভিতৰত সংখ্যা দুটাৰ যোগফল the sum of the numbers এই অপশন চাৰিটাৰ ভিতৰত হ'ব। মই কি কৈছো ৰেশিও নাম্বাৰটোৰে সদায় এক্সাক্ট ভ্যালুক ডিভাইড যাব লাগে। ৰেশিওত 5 আছে আৰু এক্সাক্ট ভ্যালু যিটো হ'ব sum of the numbers এই চাৰিটাৰ ভিতৰত সেইটো ৰেশিওৰ যোগফলটোৰে হৰণ যাব লাগিব, ডিভাইড হ'ব লাগিব। তো ইয়াক 5 এৰে ডিভাইড যায় নাযায়, ইয়াক যায় নাযায়, ইয়াক ইয়াক যায় নেকি? নাযায়। তো অপশন নাম্বার সি উইল বি কারেক্ট আনসার ফর দিস কুৱেশ্যন। তো এই কুৱেশ্যনটোৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ তেতিয়ালে আমি গম পাম যে এই কুৱেশ্যনটোৰ কারেক্ট আনসার হ'ব অপশন নাম্বার এ সি। তো অপশন নাম্বার সি উইল বি কারেক্ট আনসার ফর দিস কুৱেশ্যন। আৰু উইদিন সেকেন্ড মই বুজাওতে লাহে লাহে কৈছো কিন্তু উইদিন সেকেন্ড ইয়াক সলভ কৰিব পাৰি। তো নেক্সট কুৱেশ্যন আমাৰ আহিছে এইটো নেক্সট কুৱেশ্যন। তো নেক্সট কুৱেশ্যন আছে if the salary of A is 25% more than that of B, how much percentage is the salary of B lower than that of A? মানে কৈছে যদি অসমী এৰ বেতন বিৰ বেতনতকৈ 25% বেছি হয় তেন্তে বিৰ বেতন এৰ বেতনতকৈ কিমান শতাংশ কম? তো পার্সেন্টেজৰ যিমান কুৱেশ্যন থাকিব তো আমি এটা কাম কৰিব লাগে, যিটো পার্সেন্টেজ ভ্যালু থাকিব তা আমি ফ্ৰেকশনত কনভার্ট কৰিব লাগে। যিসকলে আগৰ পৰা ক্লাস কৰি আছে গম পাই 25% মানে আমি 1/4 ফ্ৰেকশন বা ভগ্নাংশত লিখিব পাৰো। আৰু যদি গম পোৱা নাই তো মনত ৰাখিবা পার্সেন্টেজ সাইনটা ৰিমুভ কৰিলে তলত 100 আহে। তো 25 এৰে 1 টাইম 25 এৰে ইয়াত হ'ব 4 টাইম। তো ইয়াৰ যে ভ্যালু পাইছো আমি কি পাইছো 1/4। তো 25% মানে কি হৈছে ভগ্নাংশত হ'ব 1/4। তো 1/4 হয় আমাৰ স্টেটমেন্টটো কি দি আছে তোমালোকে চোৱা if the salary of A is 25% more than that of B, তো যাৰ লগত কম্পেয়াৰ কৰে সেইটো তলৰ ভ্যালু বুজায়। তো if the salary of A is 25% more than that of B, তো B কৈ ইয়াত কাৰ লগত কম্পেয়াৰ কৰিছে? B কৈ। এৰ বেতন বিৰ বেতনতকৈ, তো বি লগত কম্পেয়াৰ কৰিছে, যাৰ লগত কম্পেয়াৰ কৰে তলৰ ভ্যালুটো বুজায়। অৰ্থাৎ বিৰ যদি আমি ৰেশিওত চাও বিৰ যিটো বেতন হ'ব এইটো 4 হ'ব। আৰু কি কৈছে A is 25% more than মানে বেছি, এৰ বেতন বিৰ বেতনতকৈ কে 25% বেছি। তো বেছি যদি হয় 25% মানে more than মানে বেছি, যিটো বেছি কম যি থাকিব স্টেটমেন্ট সেইটো ওপৰৰ ভ্যালুটো বুজাব। তো ইয়াত আমাৰ more than কি হয় 1।
বা বেছি যিখিনি আছে সেইখিনি আমাৰ কিমান আছে 1 পিছত আছে তো বিতকৈ 1ৰ বিতকৈ কি হৈছে এৰ যিটো থাকিব যিটো আমাৰ বেতন থাকিব দৰমহা থাকিব স্যালাৰি থাকিব সেইটো কি হয় কিমান বেছি 1 বেছি কাতকৈ বিতকৈ তো বিৰ 4 যদি হয় 1 বেছি হলে কি হ'ব তলৰ ভ্যালুটোৰ লগত ওপৰটো প্লাস তো 4 + 1 মানে কি হ'ব এৰ ভ্যালু হ'ব 5 এখিনিলৈ ক্লিয়াৰ আছে এতিয়া আমাক নেক্সট কোৱেশ্চনটো কৈছে তেন্তে এৰ বেতন বিৰ বেতনতকৈ কাৰ লগত কম্পেয়াৰ কৰিছে দেন পাৰ্চেন্টেজ অফ স্যালাৰি বি লোৱাৰ দেন দ্যাট অফ এ তো ইয়াত এ লগত কম্পেয়াৰ কৰিছে তো যাৰ লগত কম্পেয়াৰ কৰে তাৰ ভ্যালু আমি তলত লিখো এ লগত কম্পেয়াৰ কৰিছে তো এৰ ভ্যালু আমি কি লিখিম তলত লিখিম ইয়াত কি কৈছে স্যালাৰি অফ বি লোৱাৰ দেন কিমান মানে বিৰ স্যালাৰি কম হয় কাতকৈ এর বেতনতকৈ কিমান শতাংশ কম বিৰ বেতন অর্থাৎ বিৰ যেটো স্যালারি কিমান কম হয় তোমালে কোৱা পার্সেন্টেজত মানে ভ্যালুত কিমান কম ইয়া যদি 5 হয় 5 ৰ পৰা 4 মাইনাস কৰিলে বিৰ স্যালারি কিমান কম সিম্পল ভাবা বিৰ স্যালারি কিমান কম বি স্যালারি এতকৈ 1 কম 5 - 4 মানে 1 কম ইয়া পার্সেন্টেজৰ লাগে সেইকাৰণে ইনটু 100 পাস তো এখিনি 5 এর ইয়াত ইমাজিন ইনটু কৰো তেতিয়ালে 20% উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন ক্লিয়ার স্যার ক্লিয়ার আছে এইটো কোয়েশ্চন তো নেক্সট কোয়েশ্চন আমি আইছো এইবিলাক অল আর প্রিভিয়াস ইয়ার কোয়েশ্চন তো নেক্সট কোয়েশ্চন তো কি আছে যে এইটো কোয়েশ্চন তো এনে কৰিব পাৰা তোমাৰ জাস্ট এটা লজিক্যাল কোয়েশ্চন টাইপ হয় তো 98 টফিজ ওয়ে ডিস্ট্রিবিউটেড টু সাম বয়েজ ইন এ গ্রুপ each boy got twice as many toffees as the number of boys find the number of boys in the group তো এটা দলত 98 টা টফি আছে সেই ট্ৰফি মানে চকলেট আছে ভাই তো চকলেট ভগাই দিব দিছে প্ৰতিজন লৰাই দলত থকা লৰাৰ সংখ্যা দুগুণকৈ চকলেট পাব একদম ইজি কোৱেশ্চন হয় তেতিয়া চকলেটৰ সংখ্যা নে লৰা সংখ্যা হৈছে ওকে লৰা সংখ্যা কিমান ইয়াত কোৱেশ্চন কি কৈছে জানে মানে একচুয়ালি কি হৈছে এটা মানে 98 টা টফি সিহঁতে ভগাই দিছে কৈছে যিমানটা লৰা থাকিব নাম্বাৰ অফ বয়জ যিমান থাকিব সীমা তাৰে ডাবল কৈ প্ৰত্যেকজন লৰাই মানে চকলেট পাব ঠিক আছে এটা নাম্বাৰ অফ বয়জ যিমান থাকিব তাৰে ডাবল কৈ প্ৰত্যেকে চকলেট পাব ঠিক আছে এতিয়া কোৱেশ্চনটো যদি এনেকুৱা হয় তো লৰাৰ সংখ্যা কিমান তো অপচনত আমাক কোৱেশ্চনত কৰিছে যে নাম্বাৰ অফ বয়জ তো নাম্বাৰ অফ বয়জ অপচন এ হ'ব পাৰে বি হ'ব পাৰে সি হ'ব পাৰে ডি হ'ব পাৰে তো এইকেইটা আমাৰ অপচনৰ ভিতৰত হ'ব পাৰে যদি অপচন এইটো আমাৰ কারেক্ট আনসার বুলি ভাবো তো নাম্বাৰ অফ বয়জ যদি হয় 5 প্ৰত্যেকজন লৰাই কিমানকৈ চকলেট পাব তো ইয়াৰ ডাবল তো 5 ৰ ডাবল কিমান 10 তো 10 * 5 টোটাল নাম্বাৰ অফ চকলেট কিমান 50 কিন্তু হ'ব লাগে কি 90 তো এইটো অপচনৰ পৰা কৰিব পাৰো যদি টোটাল নাম্বাৰ অফ চকলেট 7 হয় তো ইচ অফ বয়জ মানে কিমান পাব ইহতে কিমানকৈ চকলেট পাব 7 ৰ ডাবল 14 তো 14 চকলেট পাব তো টোটাল চকলেট কিমান 90 তো আমাৰ অপচন বি অৰ্থাৎ নাম্বাৰ অফ বয়জ 7 ৰ কাৰণে কি আছে আমাৰ যেটো স্টেটমেন্ট আছে টোটাল নাম্বাৰ অফ চকলেট হ'ব লাগে 98 সেইটো আমাৰ কি হৈছে মিলি গৈছে তো সেই কাৰণে আমাৰ অপচন নাম্বাৰ বি উইল বি কারেক্ট আনসার ফৰ দিস কোৱেশ্চন তো নেক্সট কোৱেশ্চন ওকে নেক্সট কোৱেশ্চনৰ আগত কৈছো যদি তোমালোকে এডিআৰই 3.0 তোমালোকৰ টাৰ্গেট হয় মই যেনেকৈ এডিআৰই 1.0 2.0 গোটেইখিনি ম্যাথ ৰিজনিং বা বাকি যিকি আমাৰ গোটেইখিনি তোমালোক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনৰ ৰিলেটেড কৰা দিন এই কাৰণে কাৰণ তুমি আইডিয়া লগাব পাৰিবা মানে একচুয়ালি তোমাৰ লেভেল অফ প্ৰিপাৰেচন কেনেকুৱা হ'ব লাগে তো এডিআরই 3.0 ৰ কাৰণে কমপ্লিট কোৰ্স যদি তোমালোকে 1.5 বছৰৰ কাৰণে বিচৰা 999 টকা ডিসকাউন্ট চলি আছে তো তাতে ডেইলি লাইভ ক্লাস ৰেকৰ্ডেড ক্লাস পিডিএফ নোটস ফুল মক টেষ্ট টপিক ওয়াইজ মক টেষ্ট মুঠৰ ওপৰতে এখন সিঙ্গল কিতাপ কিনিব নালাগে সিঙ্গল একো প্লেটফৰ্মৰ সহায় ল'ব নালাগে গোটেইখিনি তোমালোকে এই প্লেটফৰ্মটোত 1.5 বছৰৰ কাৰণে পাই যাবা যদি তুমি এডিআরই উপৰিও অসম পুলিচ বা আসাম ফৰেষ্টৰ কাৰণে এপ্লাই কৰিছা বা ইয়াত তোমালোকে প্ৰিপাৰেচন কৰিব বিচৰা দেন গোটেইখিনি কোৰ্স 799 ত তোমালোকে পাই যাবা আৰু ইয়াত মই এইখিনি সকলোকে ক'ব বিচাৰো যে তোমালোকে ৰিটুনৰ যেটো মানে একচুয়ালি তোমালোকে টেনশন লৈ থাকা ন সেই টেনশনখিনি আমাৰ ওপৰত দি দিয়া বাকি ফিজিক্যালৰ ওপৰত গুৰুত্ব দিয়া তো ফিজিক্যাল টেষ্ট কেনেকৈ পাস কৰিব পৰা বাকি আমাৰ ইয়াত যিখিনি কন্টেন্ট থাকিব যিখিনি তোমালোকক পঢ়ুৱাব তাৰে বাহিৰত মই 100% ক'ব পাৰো যে এটা কোৱেশ্চনো বাহিৰত নাহে তো বাকি তোমালোকে সো ইয়াত 799 ত 1.5 বছৰৰ কাৰণে ইটো মানে তোমালোকে কোৰ্সটো পাই যাবা তো নেক্সট কোৱেশ্চন কি দিয়া আছে সো ইফ cos θ = a/b then the value of sec θ তো যদি cos θ ৰ ভ্যালু দিয়া আছে এটা সো cos θ মানে কি দিয়া আছে a/b এতিয়া তোমালোকে মন কৰিবা sec θ মানে কি মন কৰিবা sec θ মানে এইখিনি বুজি পাব লাগে এটা কোনোবা যদি একেবাৰে আইডিয়া নাই এটা মই কি কম একদম ট্ৰিগনোমেট্ৰি ইজি হয় আৰু ইজি ট্ৰিগনোমেট্ৰি মই যিমানখিনি এনালাইজ কৰিছো ট্ৰিগনোমেট্ৰি ইজি কোৱেশ্চনে আহে
ওকে বাকি যিমানখিনি এক্সাম দেখা পাইছো তোমালোকৰ প্ৰিভিয়াছ তো sec থিটা মানে কি আছে 1/cos থিটা মানে sec যেটো থিটা আছে cos থিটাৰ উল্টা হয় তো আমাৰ sec থিটাৰ ভ্যালু উলিয়াব দিছে যদি cos থিটা এইটো হয় এতিয়া আমাৰ যদি হয় cos থিটা মানে কি b/a তো cos থিটা মানে কি আছে a/b আছে a/b এটা a/b মানে কি তলৰ যেটো নাম্বাৰ কিটো ওপৰত উলতি যাব তো b উলতি গলে b কাৰ লগত ইনটু হ'ব 1 ৰ লগত তো b * 1 মানে কি b হল তলত থাকিল a তো আমি কি গম পালো যে sec থিটাৰ ভ্যালু আছে b/a will be correct answer for this question তো অপচন নম্বৰ b is the correct answer একো কৰিব লগা বিশেষ নাছিল বাস ইয়াত তোমালোকে ভাবিব বুলিছে এটো কেনে গল 2/5 ধৰা আছে তো 2/5 আছে তো 5 তো তলত আছে নাই তো 5 তো তলত আছে নাই তো 2/5 যেতিয়া 5 তো তলত আছে তো ই ওপৰত গুচি যাব ওপৰত গলে 1 ৰ লগত 5 ইনটু গলে 5/2 এনেকৈ টাইপ হৈ যায় তো সিম্পল ইয়াতো খিনি কৰা হৈছে মাত্ৰ এখিনি মনত থাকিব লাগে আমাৰ যে sec থিটা ভ্যালু হয় এটো cos থিটাৰ উল্টা হয় তো sec থিটা = 1/cos থিটা we can write তো লিখিব পাৰো তো নেক্সট কোৱেশ্চন আমাৰ আছে the perimeter of a equilateral triangle is 6 cm find its area তো এটা সমবাহু ত্ৰিভুজৰ পৰিসীমা দি আছে 6 cm ইয়াৰ ক্ষেত্ৰফল নিৰ্ণয় কৰা সমবাহু ত্ৰিভুজ মানে যাৰ আটাইকেইটা বাহু সমান পৰিসীমা মানে আছে তো মানে আছে টোটাল আমি যেটো সাৰাউন্ডিং আছে the length of total surrounding তো এটা বস্তুৰ পৰিসীমা যদি খুদে তো তাৰ চাৰিওফালৰ টোটাল যেটো দিশ হয় লেংথ হয় কেটো এটা মই যদি ইয়াৰ যদি পেৰিমিটাৰ খুদো বা পৰিসীমা কথা কও যদি এজন মানুহ ইয়াৰ পৰা স্টাৰ্ট কৰে হিমাই টোটাল ডিসটেন্স কিমান আছে হেতুকে কয় পেৰিমিটাৰ বা পৰিসীমা তো এই ত্ৰিভুজটো যেটো সমবাহু ত্ৰিভুজ হয় তো তিনিডাল বাহু থাকিব তিনিটা বাহু কিয় সমান হ'ব লাগিব যদি টোটাল ইয়াতৰ লেংথ আমাৰ কি কৈছে 6 বুলি কৈছে গুটেনি যোগ কৰিলে তাৰ মানে ইয়াৰ 2 হ'ব ইয়াৰ 2 হ'ব ইয়াৰ 2 হ'ব সকলে মোৰ লগত এগ্ৰি ঠিক আছে কাৰণ টোটাল পেৰিমিটাৰ যেটো কৈছে এটো 6 বুলি কৈছে 6 যদি কয় এটো 2 হ'ব এটো 2 হ'ব আৰু এটো 2 তো পেৰিমিটাৰ আমাৰ কিমান পাইছো পৰিসীমা কিমান পাইছো আমি 4 পাইছো কি পাইছো 6 পাইছো তো কেতিয়া যেতিয়া বাহু বা সাইড যেটো হয় বাহু তো বাহু বা সাইডটো কি হয় যেতিয়া আমাৰ 2 cm হয় এতিয়া আমাক কৈছে এৰিয়া লাগে তো এৰিয়া মানে কি ভিতৰত যিমানখিনি ঠাই ঘূৰি আছে সেইখিনি আমাৰ এৰিয়া বলে স্যার জুখিব যাব নেকি জুখিব তো যাব নোৱাৰো তো তোমালোকে মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ এৰিয়া তো কি আছে এৰিয়া অফ ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যেটো এৰিয়াৰ ফৰ্মুলা হয় মনত ৰাখিবা তো সমবাহু ত্ৰিভুজৰ এৰিয়া সেইটো হৈছে √3/4 a স্কয়ার a বা বাহু বা সাইড স্কয়ার জি কব পাৰা ওকে বাহু কব পাৰা সাইড কব পাৰা তো সাইড স্কয়ার তো সাইডৰ স্কয়ার হয় তো এটা সাইড কিমান দিয়া আছে এটো আছে ডাইরেক্ট যদি সমবাহু ত্রিভুজ বা ইকুইলেটারাল ট্রায়াঙ্গল কোৱা হয় তো আমাৰ এৰিয়া বা √3/4 সাইড স্কয়ার তো √3/4 সাইড মানে কিমান আছে 2 আছে 2 স্কয়ার এটা √3/4 2 স্কয়ার মানে কিমান 4 এটো ক্যান্সেল এটো তলত আছে এটো ওপৰ আছে তো আমাৰ থাকিল √3 cm স্কয়ার তো অপশন নাম্বার ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন তো এই কোয়েশ্চনটোৰ কারেক্ট আনসার হ'ব অপশন নাম্বার ডি তো নেক্সট কোয়েশ্চন চোৱা একদম ইজি টাইপৰ কোয়েশ্চন আছিল মাত্ৰ আমি জানিব লাগে তো এই ৰুট ওভাৰৰ টাইপৰ কোয়েশ্চনটো প্ৰতি বছৰে আহি আছে দুইবাৰ এডিআইটি আছে বাকি যিমান অসম পুলিচ আসাম ফৰেষ্ট এইবিলাকৰ ওপৰত কোয়েশ্চন আহে কিন্তু এইখিনি কথা আমাৰ ইজিয়ে হয় তোমালোকে চোৱা জাস্ট আমি এটা কথা মনত ৰাখিব লাগে সেইটো কথা কি হয় কোয়েশ্চন আছে এইটো তো ইয়াৰ ভ্যালু আমাক লাগে তো এটা কথা তাৰ কাৰণে মনত ৰাখিব লাগে বলে স্যার কি তো দশমিকৰ পিছত বা আফটাৰ ডেসিমেলৰ পিছত যিমানটা অংক থাকিব তাৰে আধা মানে স্যার যেনে আফটাৰ ডেসিমেল কেইটা অংক আছে দুটা 2 ডিজিট আছে তো তোমাৰ যেতিয়া ইয়াক ৰুট ওভাৰৰ পৰা বাহিৰত আনিবা ন তো ইয়াৰ আধা অৰ্থাৎ 1 ডিজিট আফটাৰ ডেসিমেল থাকিব লাগিব বুজি পোৱা নাই ঠিক আছে 4 ৰ ৰুট ওভাৰ এতিয়া মই তোমালোক স্টাৰ্টিং কৈছো যে 4 √4 মানে কি √4 মানে দুটা সেম নাম্বাৰ মাল্টিপ্লাই কৰিলে এটা নাম্বাৰ বাহিৰত ওলাই আহে তো √4 মানে আছে √2 * 2 তো দুটা 2 ৰ কাৰণে এটা 2 বাহিৰত ওলাই আহিল তো দুটা 2 ৰ কাৰণে এটা 2 যদি বাহিৰত আলে তো এখিনিৰ ভ্যালু আমাৰ কি হ'ব 2 হ'ব আমি হিখিনি বুজি পাইছো কিন্তু ইয়াত আমি যেতিয়া √4 পৰা বাহিৰত ওলাব ন যেনে দুটাৰ কাৰণে এটা আছে ঠিক একেদৰে ইয়াত যদি ডেসিমেলৰ পিছত দুটা ডিজিট আছে ন আমাৰ √4 পৰা বাহিৰ ওলাই আহোতে কি তাৰে আধা অৰ্থাৎ এটা ডিজিট থাকিব লাগিব তো যদি আমি 2 লিখো তো মই কৈছো এটা আফটাৰ ডেসিমেল 2 ডিজিট আছিল তো ইয়াত √4 পৰা বাহিৰ ওলোৱাৰ পিছত তো আফটাৰ ডেসিমেল অৰ্থাৎ দশমিক পিছত এটা অংক থাকিব লাগিব ঠিক আছে বুজি পাইছো এই নাম্বাৰটো 144 এই নাম্বাৰটো যদি চাও 1.44 যদি আমি চাও তেতিয়ালে 1.44 তো ইয়াৰ
যদি মই চাও যেটো ৰুট স্কয়াৰ হ'ব 144 মানে কি 12 into 12 আমি জানো এখিনি 12 into 12 মানে 144 হয় মানে যদি এনেকুৱা হয় তো 144 যদি বাহিৰত ওলাই আহে তেতিয়ালে কি হ'ব 12 হ'ব নিশ্চয় প্লাস আছে প্লাস দিলো 12 হ'ব কিন্তু আফটাৰ ডেসিমেল কিমান আছে 2 ডিজিট আছে তো ডেসিমেলৰ পিছত ওলাই আহতে এটা ডিজিট থাকিব ঠিক আছে 169 কাৰ ৰুট স্কয়াৰ হয় কাৰ হয় 13 তো 13 into 13 মানে আছে 169 তো ইয়াৰ ৰুট স্কয়াৰ হ'ব 13 কিন্তু ডেসিমেলৰ পিছত কেইটা আছে দুটা তো আমি ডেসিমেল এনেকুৱা প্লেসত দিম তে এটা থাকে তাৰ আধা থাকে ঠিক আছে আধা হলে 1.3 তো 9 ৰ ৰুট স্কয়াৰ কিমান 3 হয় আফটাৰ ডেসিমেল কিমান ডিজিট আছে 4 তাৰ মানে 2 ডিজিট থাকিব লাগিব 2 ডিজিট হলে 9 ৰ টু 3 হয় 2 ডিজিট থাকিব লাগিলে নিশ্চয় আগত এটা 0 দিব লাগিব তেতিয়া ডেসিমেল দিব লাগিব তো ডেসিমেলৰ পিছত 2 ডিজিট আছে ঠিক আছে আমি বুজি পাইছো কিমান চাৰিটা আছিল তাৰ আধা দুটা তো এই গুটেইনি আমি কি কৰিব লাগে প্লাস কৰিব লাগে সিম্পল তো 1.2 1.3 তো এইখিনি প্লাস কৰাৰ হেতু এটা কথা মাইন্ড কৰিবা তো ডেসিমেল ধৰা তুমি 0.22 ধৰিছা ডেসিমেলৰ তলত ডেসিমেল দি যাবা লেফট সাইডৰ নাম্বাৰ লেফট সাইডে ৰাখিবা ৰাইট সাইডৰ নাম্বাৰ ৰাইট সাইডে ৰাখিবা যেনে আমাৰ ডেসিমেল আছে তো ডেসিমেল মই ইয়াত দিলো লেফট সাইডৰ ৰাইট সাইডৰ নাম্বাৰ ৰাইট সাইডে লেফট সাইডৰ নাম্বাৰ লেফট সাইডে ডেসিমেল আছে ডেসিমেলৰ তলত ডেসিমেল লেফট সাইডৰ ৰাইট সাইডৰ নাম্বাৰ ৰাইট সাইডে লেফট সাইডৰ নাম্বাৰ লেফট সাইডে ডেসিমেলৰ তলত ডেসিমেল আছে তো আমাৰ রাইট সাইডৰ নাম্বাৰ আমি একফালৰ পৰা 0 থি এনেকৈ লিখিম আৰু যেটো লেফট সাইডে একো নাই তো ওপৰত একো নাই মানে 0 পিছফালে লগাব পৰা প্লাস কৰি দিয়া 3 প্লাস অন আফটাৰ ডেসিমেল মানে কি হয় 0 পিছফালে ভ্যালু নাই মাজত ভ্যালু থাকে 3 plus 2 5 5 to 7 হল ডেসিমেলৰ তলত ডেসিমেল হল 112 তো 2.73 অৰ্থাৎ অপশন নম্বৰ সি উইল বি কারেক্ট আনসার ফৰ দিস কোয়েশ্চন তো নেক্সট কোয়েশ্চন লাইছো বুজি পাইছে কাৰোবাৰ কিবা থাকিলে নিশ্চয় কমেন্ট সেকশন কমেন্ট কৰিবা আৰু ভিডিওটো যদি তোমালোকৰ কাৰণে ইউজফুল যেন লাগিছে আৰু তোমালোকে কন্টিনিউ এনেকুৱা সেশন প্ৰিভিয়াস ইয়াৰক লৈ বিচৰা দেন অফ কোর্স লাইক কৰি দিবা আমাৰ মোটিভেশনৰ কাৰণে তো 45% of a number is equal to 30% of another number find the ratio of the first number to the second number তো এটা সংখ্যাৰ 45% আন এটা সংখ্যাৰ 30% সমান প্ৰথম সংখ্যা আৰু দ্বিতীয় সংখ্যাটোৰ অনুপাত কিমান হ'ব তো এটা সংখ্যাৰ 45% ধৰা হল এটা নাম্বাৰ আছে তাৰে 45% ধৰা হল এটা নাম্বাৰ মানে এটা ফাৰ্স্ট নাম্বাৰ আছে সেই নাম্বাৰটোৰ 45% is equal to কি হৈছে equal to 30% of another number তো another number মানে সেইটো সেকেন্ড নাম্বাৰ বুলি ধৰিলো সেই নাম্বাৰটো 30% ৰ সমান তেতিয়ালে ফাৰ্স্ট নাম্বাৰ অৰ্থাৎ তোমালৈ যদি সোৱা ফাৰ্স্ট নাম্বাৰ টু দা সেকেন্ড নাম্বাৰ অৰ্থাৎ ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰৰ যেটো ৰেশিও আছে সেই ৰেশিওটো লাগিব তো ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰৰ যদি ৰেশিও লাগে এতিয়া ফাৰ্স্ট নাম্বাৰ ইট মে বি পসিবল এইটো হ'ব পাৰে সেকেন্ড নাম্বাৰ এইটো হ'ব অফ কোর্স কাৰণ প্ৰথমতে থাকাটো ফাৰ্স্ট নাম্বাৰ সেকেন্ড থাকাটো সেকেন্ড নাম্বাৰ মই তোমালোকক বাৰ কৈছো যে ৰেশিও নাম্বাৰ অলসো ইউ ক্যান কনসিডার এজ এ এক্সাক্ট নাম্বাৰ ৰেশিও নাম্বাৰটোকে মই এক্সাক্ট নাম্বাৰ বুলি ভাবিব পাৰো যদি ভাবিব পাৰো তেতিয়ালে ফাৰ্স্ট নাম্বাৰ আৰু সেকেন্ড নাম্বাৰৰ যেটো ৰেশিও হ'ব সেইটো মই কেনেকৈ উলিয়াব পাৰো এতিয়া ৰেশিও নাম্বাৰটোকে ফাৰ্স্ট নাম যদি ফাৰ্স্ট নাম্বাৰ যদি 2 হয় সেকেন্ড নাম্বাৰ যদি 3 হয় এনসার মিলিব না দুটা সমান হ'ব লাগে যদি এটো 2 হয় তো ফার্স্ট নাম্বার 2 into 45% is equal to second number যদি 3 হয় তো মই অপশনৰ পৰাই কৰো মই কৈছো অপশনৰ পৰাই ম্যাক্সিমাম কোৱেশ্চন আমি কৰিম তো 30% দুটা সমান হৈছে না বলে তাৰ হৈছে 45 into 2 মানে 90% আৰু এইফালেও আছে 90% তো আমাৰ ফার্স্ট যেটো অপশন আছে সেই অপশনটোৰ কাৰণে আমাৰ কি আছে দুটা আমাৰ স্টেটমেন্টটো ভেৰিফাই হৈছে তো সেই কাৰণে অপশন নাম্বাৰ এ উইল বি কারেক্ট আনসার বাকি একো কৰিব লগা এই কোৱেশ্চনটোত নাই তো নেক্সট কোৱেশ্চনটো আমি কৈছো Next question to কি আছে Lisa deposit money in her saving bank so that each day deposit is 12 more than the previous day deposit. So if she deposit 12 on the first day then the total deposit in 30 days. তো মানে কি কৈছে যে লিজাই কি কৰে সঞ্চয় কৰে মানে বেংকত জমা থয় যে প্ৰথম দিনা তেও মানে 12 টকা জমা থৈছিল 12 rupees জমা থৈছিল আৰু প্ৰতিদিনাই 12 rupees কৈ বঢ়াই আছিল কিয় বঢ়াই আছিল না জানো একেলগে থব পাৰিলে না তো ফার্স্ট ডেজত মানে 12 rupees থৈছিল সেকেন্ড ডেজত কি 12 rupees বঢ়ালে কিমান থলে 24 সরি তো থার্ড ডেজত এগেইন 20 মানে প্ৰতিদিনে 12 rupees কৈ মানে পইচাটো বঢ়াই গৈছিল তো থার্ড নাম্বার ডেজত কিমান হ'ব 36 এনেকৈ কিমান ডেজ থলে 30 ডেজ থলে এটা 30 নাম্বার ডেজত যদি ফার্স্ট নাম্বার ডেজত যদি 12 rupees থয় 30 নাম্বার ডেজত কিমান হ'ব 360 হ'ব পইচা টোটাল পইচা কিমান জমা কৰা হৈছিল এটা ইয়াৰ কাৰণে জানিব লাগিব তোমালোকে এপি মানে হৈছে সমান্তৰ প্ৰগতি
আৰু সমান্তৰ প্ৰগতিৰ কথা আমি জানিব লাগিব এতিয়া সমান্তৰ প্ৰগতি কি আছে তাৰে মাজত মই তোমালোকক আৰু এটা কথা কৈছো যে তোমালোকে জানাটো দৰকাৰ যদি আমাৰ স্বাভাৱিক সংখ্যাৰ যোগফল 1 ৰ পৰা ষ্টাৰ্ট হয় 1 to infinity যদি আমি n সংখ্যা n means n it may be 10 it may be 1000 লাখ যিকোনো হ'ব পাৰে তো 1 ৰ পৰা যদি n তম সংখ্যালৈ যোগফল কৰো তেতিয়ালে যোগফলটো কি হ'ব n whole into n plus 1/2 n মানে আছে লাস্ট নাম্বাৰটো ঠিক আছে তো ফৰ এক্সাম্পল 1 plus 2 plus 3 plus যদি একাধিক্ৰমে যে 20 নাম্বাৰলৈ সাম লাগে তেতিয়ালে n মানে 20 লাষ্টৰটো n plus 1 মানে 20 plus 1 এই দুটাটো ইনটু আছে মানে 21 divided by 2 অৰ্থাৎ যদি আমি চাও গোটেইকেইটাৰ সাম কিমান হ'ব 210 তো এইটো আমি জানিব সাম অফ কি হয় ন্যাচারাল নাম্বার তো মানে কি আছে স্বাভাৱিক সংখ্যাৰ যোগফল সিমিলারলি যদি আমি 1 স্কয়ার এনেকুৱা আছে 1 square plus 2 square plus 3 square তো এইখিনি আমি জানিব প্লাস n square যদি হয় কি হ'ব সাম যি সকলে জানাই এইটো তেতিয়ালে তোমালোকে কৈ দিবা আৰু এটা জানিব লাগে 1 cube 2 cube plus ডটৰ n cube তো এইখিনিৰ কাৰণে কি হয় সাম অফ মানে অল ইজ সেইখিনি তোমালোকে একচুয়ালি কমেন্ট সেকশনত কমেন্ট কৰি জনাই দিবা তো এইটো কোৱেশ্চনত মই আইছো এতিয়া কি আছে সাম অফ যদি আমি আমাৰ কি হৈছে ন্যাচারাল নাম্বার আমাৰ এতিয়া চোৱা এই গোটেই বিলাকৰ পৰা 12 কমন আহিব না বলা অফ কোর্স আহিব তো 12 কমন আনিলো 12 কমন আনাৰ লগতে ইয়াত কি থাকিব 1 কান 12 1 যা 12 হল প্লাস আছে প্লাস 12 2 যা 24 তো 2 এতে আহিব 12 3 যা 36 তো 12 3 যা 36 প্লাস ডট 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 এটু কি হ'ব 30 কারণ 30 * 12 মানে কি আছে আমাৰ 360 এতিয়া আমাৰ 12 টো পূৰণ হৈছে হিনি থাকিল এতিয়া কি আছে এই 1 2 3 4 আপ টু 30 লৈ আছে মই ইয়াত দেখাই দিছো n মানে 20 যদি হয় এনেকুৱা হয় তো sum of natural number formula কি আছিল n whole into n plus 1 divided by 2 তো n মানে লাস্ট টার্মটো আছিল তো ইয়াতে লাস্ট টার্মটো কি আছে ইয়াত লাস্ট টার্মটো আছে 30 into 30 কো 1 বেশি 31 ওকে ডিভাইডেড বাই 2 ফর্মুলা মতে তো 2 রে 15 হল তো ঠিক আছে এটু 15 হল আমি এতিয়া গম পালো 15 তো এই দুটা ইনটু যদি কৰো তেতিয়ালে 15 into 150 মানে 180 হয় into 31 এতিয়া মই 31 আৰু 188 ইনটু কৰো 8 1 যায় তো ইয়াত এনেকৈ কৰিব পাৰি ওকে 24 1 3 তো 8 ওকে 8 5 and 5 তো আমাৰ কি হ'ব आंसर পিছফালে 0 আছে 0 তো লগাই দিব লাগিব 5 5 8 0 will be correct answer for this question তো অপশন নাম্বার বি ইজ এ correct answer for this question তো এই কোৱেশ্চনটো যেটো আমাৰ correct answer হ'ব অপশন নাম্বার বি তো নেক্সট কোৱেশ্চনলৈ আইছো নেক্সট কোৱেশ্চনটো আছে হৈছে তোমাৰ মিডিয়ান বা মধ্যমা নিৰ্ণয় কৰা তো মধ্যমা মানে আছে যোনটো মাজত থাকে হেতুৱে মধ্যমা মাজৰ ভ্যালুটোকে মধ্যমা ইমান ইজি কিন্তু ঘটনাটো হৈছে মধ্যমা বা মিডিয়ান নিৰ্ণয় কৰোতে এটা ৰুল তোমালোকে ফলো কৰিব লাগিব আৰু সেইটো হৈছে মিডিয়ান নিৰ্ণয় কৰোতে যিবিলাক নাম্বাৰৰ মিডিয়ান উলাব লাগিব সেই নাম্বাৰবিলাক আমি সৰুৰ পৰা ডাঙৰলৈ খচাই ল'ব লাগিব সৰুৰ পৰা ডাঙৰলৈ তো সৰুৰ পৰা ডাঙৰলৈ যদি খজাও তোমালোকে এক্সামতো এই বছৰ ইমান কেইটা নাম্বাৰ আছে তোমালোকৰ মানে খেলি মেলি হ'ব পাৰে তো এই নাম্বাৰ কেইটা যিটো নাম্বাৰ লিখা যেনে ফাৰ্স্ট আছে 1 যিটো নাম্বাৰ লিখা সেইটো কাটি দিবা পেপাৰত তো কমা আকৌ 1 কাটি দিলো আকৌ 1 কাটি দিলো ঠিক আছে 2 কাটি দিলো 2 লিখিছো ওকে 3 9 4 আছে কাটি দিলো 4 লিখিছো 5 কাটি দিলো 5 লিখিছো 6 9 7 কাটি দিলো ওকে 7 ওকে 8 ওকে 9 9 10 9 11 9 12 ওকে 12 আছে 12 লিখিলো 12 এটা 12 আৰু দুটা 12 আছে ওকে 12 12 12 ক্যান্সেল তো এবাৰ 16 আৰু 17 তো গুটেই এনি হল ওকে 5 টো ৰৈ গৈছে নেকি 5 টো কাটিব ৰৈ গৈছে ঠিক আছে ও 5 দুটা আছে লিখিছানে এটো ধৰাত পৰিছে নে বলে স্যার 5 এটো কথা নাই এটা 5 লিখিছো এই কাৰণে তো 5 কমা কি হ'ব এটো আমাৰ 5,5 ঠিক আছে 5,5 তো নেক্সট আমার কি আছে 12 12 হল and 16 and 17 তো 16 and 17 এটা সো ইয়া টোটাল নাম্বার অফ ডিজিট কিমান আছে হেতু লাষ্টত একবাৰ চেক কৰিব লাগে যাতে আমাৰ ভুল নহয় তো 1 2 3 4 5 6 7 8 9 10 11 12 13 তো ইয়া 13 আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 তো 13 ডিজিট ইয়াতো আছে মানে ঠিকে লিখিছো আমি হা এতিয়া তোমালোকে মন কৰিবা যে এইটো মিডিয়ান বা মাজৰ টাৰ্ম তো মাজৰ টাৰ্মটো কি হয় হেতুৱে মিডিয়ান হয় তো 1 2 3 4 5 এতিয়া চোৱা 13 যদি আছে 13 ৰ মাজৰ টাৰ্ম কি হ'ব তো তাৰে ফৰ্মুলা যদি অযুগ্ম সংখ্যক টাৰ্ম থাকে অযুগ্ম যেনে 13 টা নাম্বার আছে এটো অড নাম্বার আছে তো অড নাম্বার টার্ম থাকিলে অড নাম্বার সংখ্যক যদি সংখ্যা থাকে তো অড নাম্বার টার্ম যদি নাম্বার থাকে তেতিয়ালে আমাৰ কি হয় তো সেই নাম্বাৰটোৰ লগত +1 কৰি ডিভাইডেড বাই 2 কৰিব লাগে কৰিলে আমি কি পাইছো
7 13 plus 1 মানে 14 divided by 2 মানে 7 নাম্বার টার্মটো কি হ'ব আমাৰ কি হ'ব 7 নাম্বার টার্মটো কি হ'ব 7 নাম্বার টার্মটো আমাৰ হ'ব মিডিয়ান বা মধ্যমা কি আছে অড নাম্বার যদি থাকে তো ইভেন নাম্বার যদি থাকে সেইটোৰ ফৰ্মুলা বেলেগ অড নাম্বার যদি থাকে সেইটোৰ ফৰ্মুলা আমাৰ বেলেগ হ'ব ঠিক আছে তো ইভেন নাম্বার থাকিলে আমি n/2 + 1 এনেকৈ লিখিব পাৰো কিন্তু মই আজি যেটো তোমালোক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মানে পঢ়াই আছো তো মই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন খিনিৰ ওপৰতে গুৰুত্ব দিছো যাতে ভিডিওটো লেন্দি হৈ নাছে তো অড নাম্বার বা যুগ্ম সংখ্যক যদি টার্ম থাকে তেতিয়া হলে হিয়তৰ যেটো মিডিয়ান বা মাজৰ ভ্যালু হ'ব এটো কি হ'ব অড নাম্বার যিমানটা আছে +1 কৰিব লাগে ডিভাইডেড বাই 2 এখিনি ফৰ্মুলা তো 7 নাম্বার টার্মটো কি আছে চোৱা 7 নাম্বার টার্মটো কি আছে কাউন্ট কৰা 1 2 3 4 5 6 7 ওকে তো 5 তো 1 2 3 4 5 6 7 তো মই কৈছিলো স্টার্টিংত যে মিডিয়ান বা মধ্যমা মানে আছে মাজৰ ভ্যালু তো এইফালৰ পৰা চোৱা 1 2 3 4 5 6 এইফালে আছে 1 2 3 4 5 6 হৈছে নে তো এইফালে 6 এইফালে 6 মাজতে কি আছে তো 5 আমাৰ কি আছে মিডিয়ান হ'ব তো অপশন নাম্বার সি উইল বি কারেক্ট आंसर তো এটি অযুগ্ম সংখ্যা থাকিলে এনেকুৱা যুগ্ম সংখ্যা থাকিলে কি কৈছিলো n/2 + 1 তো n জনে 12 টা যদি টার্ম থাকিলে 12 আমাৰ কি হলে মানে আৰু এটা ইহতৰ এভাৰেজ লব লাগে তো সেইকাৰণে মই ক'ব বিচৰা নাই n/2 n/2 মানে কি হয় টার্মৰ এভাৰেজ লব লাগিব গড তো সেইখিনি আমি ডিটেইলছত কোর্সত অফ কোর্স ডিসকাস কৰিম ঠিক আছে তো সেইখিনি এতিয়া অযুগ্ম সংখ্যা থাকিলে এইটোই ঠিক আছে কোয়েশ্চন তো হল তো কোয়েশ্চন তো আমাৰ আছে ইয়াত মই লিখি দিছো যে 2 2 √225 divided by 729 minus तो √25 divided by 144 and minus √16 divided by 81 তো ইয়াক আমি কি গম পাও যে দুটা সেম নাম্বার মাল্টিপ্লাই কৰিলে তোমালোকে এট লিস্ট 35 হলো স্কয়ার নাম্বার মনত ৰাখিব লাগিব যদি স্কয়ার নাম্বার মনত ৰাখিছা তেতিয়া গম পাবা 225 মানে হৈছে 15 * 15 দুটা 15 √ৰ বাহিৰত ভিতৰত থাকিলে এটা বাহিৰত আহিব আমি বহুত বাৰ কৈছো তোমালোকক তো সেই হিচাপত যদি আমি চাবলৈ যাও তেতিয়া হলে আমাৰ ইয়াত ওপৰত কি হ'ব ওপৰত হ'ব 15 তলত কিমান হ'ব 729 মানে আছে 27 * 27 তো তলত 27 এটা আহিল মাইনাস তো ওপৰত 25 মানে আছে 5 * 5 মানে 5 আহি গল 144 মানে আছে 12 * 12 মানে 12 আহি গল মাইনাস 16 মানে আছে 4 * 4 মানে 4 আহি গল 81 মানে আছে 9 * 9 মানে 9 হৈ গল তো এতিয়া আমি ইয়াক অলপ ক্যালকুলেশন কৰি দিও এখিনি 15 and 27 দুটাকে 3 ৰে ডিভাইড হ'ব 3 ৰে 5 টাইম 3 ৰে কিমান হ'ব 9 টাইম তো আমাৰ হল 5/9 and তো ইয়াত তলত ডিনোমিনেটৰ বা হৰত আমাৰ কি আছে 9 আছে তো 9 তো আমি এই যিখিনি পাৰ্ট আছে ওচৰত লৈ আহো তো 4/9 ক্যালকুলেশন কৰাৰ সুবিধাৰ কাৰণে এইখিনি আমি যেটো লিখা আছিল তো সংখ্যালত হতে চিন্তা লগুছি তো 5/12 ঠিক আছে তুমি এনেকৈ 5/12 টো লিখাতে ভলে এডাল কোড লিখিম তো এই নাম্বাৰটোৰ যেটো সাইন হ'ব হেতু আগত বুজাই থাকিব তো সাইনডালো গুছি আহিব লগত তো এখিনি যদি আমি ক্যালকুলেশন কৰো স্টার্টিং তো তলত যদি দুটা সেম নাম্বার থাকে তেতিয়ালে হিয়তৰ এলসিএম কে নাম্বাৰটো হয় তো 9 আৰু 9 ৰ এলসিএম 9 এ হল তো ইয়াত আমি কি কৈছো যদি ডিনোমিনেটৰত সেম নাম্বার থাকে তো হিয়তক আমি ওপৰত ডাইৰেক্ট মাইনাস কৰিব পাৰো তো 5 মাইনাস কি 5 - 4 ডাইৰেক্ট কৰিব পাৰো ঠিক আছে কাৰণ যদি ডিনোমিনেটৰত সেম নাম্বার থাকে ওপৰগিটা ডাইৰেক্ট মাইনাস তো 5 - 4 কৰিলো মাইনাস কি আছে 5/12 এটা 5/4 বা ডিভাইডেড বাই 9 তো 5 ৰ পৰা 4 গলে 1/9 মাইনাস কি হ'ব 5/12 তো এতিয়া যদি মই ইয়াতৰ এলসিএম লও তো এলসিএম কি মান হ'ব 9 and 12 ৰ এলসিএম লব লাগিলে আমি এনেকৈ লব পাৰো তো দুটাকে সেম একো নাম্বাৰে ডিভাইড নাযায় 1 ত বাইৰে তো হেনেকুৱা নাম্বাৰক কোপ্ৰাইম নাম্বাৰ কয় সমমৌলিক সংখ্যা কয় সমমৌলিক সংখ্যাৰ কি হৈছে যে লসাগু সেই সংখ্যা দুটাৰ পূৰণফলে হয় ঠিক আছে তো আমাৰ লসাগু বা এলসিএম কিমান আছে 108 এতিয়া আমি কি কৰিম 9 ৰে 108 ক ডিভাইড কৰিম এটা পাৰ্টত তো 9 ৰে 108 ক ডিভাইড কৰি 108 ক ডিভাইড কৰিলে 12 হয় 12 ৰ লগত আকৌ ওপৰ নাম্বাৰটো মাল্টিপ্লাই কৰা 12 1 * 12 মাইনাস আছে মাইনাস দিলো 12 ৰে আকৌ 108 ক ডিভাইড কৰা তো 12 ৰে 108 ক ডিভাইড কৰিলে কিমান টাইম যাব তো 9 টাইম যাব 9 ৰ লগত আকৌ 5 ইনটু কৰিলে কিমান হ'ব 9 5 যা কিমান তো 9 টাইম যাব তো 9 5 যা কিমান তো 9 5 যা হ'ব 45 তো ইয়াত আমাৰ 45 এটা তোমালোকে সব 45 ৰ পৰা আমি 108 মাইনাস কৰিম কিয় সৰি 45 ৰ পৰা 12 মাইনাস কৰিম কিয় কাৰণ এটাত প্লাস আছে এটাত মাইনাস আছে তো এটা প্লাস এটা মাইনাস থাকিলে আমি হদায় মাইনাসে কৰিব লাগে তো 45 ৰ পৰা 12 মাইনাস কৰিলে কি হল 3 আৰু 3 অৰ্থাৎ ইয়াত থাকিল 33 কিন্তু ডাঙৰটোৰ আগত মাইনাস সাইন আছে
তো সেইখানে মাইনাস হব 108 দুইটাকে কে ৰে ডিভাইড যায় 3 ৰে ডিভাইড যায় তো 3 ৰে ডিভাইড কৰিলে এটা 11 টাইম আৰু ইয়াত 3 ৰে ডিভাইড কৰিলে 3 3 যা 9 তো 10 ৰ তলত আমাৰ 9 হল 9 ৰ 10 ৰ পৰা 9 গলে 1 1 8 18 তাৰমানে 6 টাইম 3 6 যা 18 তো আমাৰ কি आंसर হল -11/36 the correct answer for this question तो ऑप्शन नंबर डी इज द करेक्ट आंसर तो 2022 जो एग्जाम लेवल एज कम्पेयर 2024 ৰ তুলনাত थोड़ा सा टाफ আছে नॉट ए टाफ एज कम्पेयर কৈছো তো সেই কাৰণে আমি এ লেভেলৰ কোৱেশ্চন অফ কোৰ্স আমি চাব লাগিব তো নেক্সট কোৱেশ্চন তো আমাৰ বহুতে ভাল কনসেপ্টৰ কোৱেশ্চন হয় যে কোৱেশ্চন তো আছে এ স্টার্ট হিজ জার্নি তো এ স্টার্ট হিজ জার্নি তো এ জার্নি এটা স্টার্ট কৰিছে হি ভ্ৰমণ কৰিছে ফ্ৰম পি তো পি পয়েন্টৰ পৰা স্টার্ট কৰিছে ধৰল পি পয়েন্ট এটো at 1 pm তো 1 pm ত ভাই স্টার্ট কৰিছে কি ক'ত যাব বা নাজানো ঠিক আছে কৰব যাব with a speed of 1 meter per second তো ই স্পিড টু হৈছে 1 meter per second second কৈছে b start from the same point at 1 point মানে কি হৈছে এটা 10 ৰ পৰা মানে কি কৈছে স্টার্ট কৰিছে b এটা সেম পয়েন্ট মানে সেম পয়েন্ট ই পি জৰ পৰা কৰিছে b স্টার্ট কৰিছে ভাই ম যাম কেটাৰ পৰা 10 মিনিট পিছত ওকে 1 পয়েন্ট ইমান pm ঠিক আছে তো 10 মিনিট পিছত হল কি এটা বজাত ই মানে এটা 10ত স্টার্ট কৰিছে কিন্তু b ৰ যেটো স্পিড আছে সেই স্পিডটো আছে 2 মিটাৰ পাৰ সেকেন্ড তো এর স্পিডটো বেছি আছে 2 মিটাৰ পাৰ সেকেন্ড এটা কি কৈছে b meets a at q তো b এ অৰ্থাৎ ই যাই ফেলে পিক লক কৰিছে কিবা এটা পয়েন্টত ধৰল সামথিং a পয়েন্টত p তো আগতে গুছি গৈছে ই 10 মিনিট পিছত স্টার্ট কৰিছে তাৰ পিছতো ইয়াৰ স্পিড যেটো বেছি ই এক মানে যাই ফেলে এটা পয়েন্টত লক কৰিছে তো কি অৰ্থাৎ দুটাই যাই ফেলে এ পয়েন্টত সেম টাইমত যাই পাইছে তেতিয়ালে কৈছে পি ৰ পৰা ওকে ফাইন্ড দা ডিসটেন্স অফ pq তো পি ৰ পৰা কিউ লৈ ডিসটেন্স কিমান হ'ব এইখিনি ডিসটেন্স আমাক লাগে এতিয়া তোমালোকে ইয়াৰ কাৰণে কনসেপ্ট লাগিব টাইম এন্ড স্পিডত তো টাইম এন্ড স্পিডৰ কনসেপ্ট আমাক কি কয় মনত ৰাখিবা আমাৰ স্পিড বা যেটো আমাৰ দ্ৰুতি দিয়া আছে অসমীয়াটো এ দুপৰীয়া 1 বছৰ মই অসমীয়াতে কৈছো ইমান বেগত যাত্ৰা আৰম্ভ কৰে বি এ একে স্থানৰ পৰা এটা 10 বজাত 2 মিটাৰ পাৰ সেকেন্ড বেগত যাত্ৰা আৰম্ভ কৰে বি এ কিউ এ লগ পাই পি কিউৰ দূৰত্ব কিমান হ'ব এতিয়া চোৱা যাত্ৰা ইয়াতে যেতিয়া কৈছে এত স্পিড এটা আছে নিশ্চয় আমাক দিয়া আছে 1 মিটাৰ পাৰ সেকেন্ড আৰু 2 মিটাৰ পাৰ সেকেন্ড তো এই স্পিড যেটো আছে মই স্পিডে কৈছো কাৰণ স্পিড মানে বুজি পায় অসমীয়াত হয় দ্ৰুতি তো স্পিড যেটো আমি চাইছো তো স্পিডৰ যেটো ৰেশিও আমি যদি চাও এটা আছে 1 মিটাৰ পাৰ সেকেন্ড এটা আছে 2 মিটাৰ পাৰ সেকেন্ড তো স্পিডৰ ৰেশিও হৈছে 1:2 ঠিক আছে কাৰো কনফিউজন থাকিব নালাগে তোমালোকে মন কৰিবা যদি সেম ডিসটেন্স ট্রাভেল কৰে ন তো স্পিডৰ ৰেশিও টাইমৰ ৰেশিও উল্টা হয় কিয় স্পিড বেছি যদি হয় টাইম কম লাগিব স্পিড কম হলে টাইম বেছি লাগিব বাস উল্টা হল নাই অফ কোর্স যদি সেম ডিসটেন্স ট্রাভেল কৰি আছে তো টাইমৰ যেটো ৰেশিও হ'ব স্পিডৰ ৰেশিও উল্টা তো 2:2 কি হল আমাৰ টাইমৰ ৰেশিওটো হল 2:1 এতিয়া তোমালোকে চোৱা যে এ যিজন মানে এ স্টার্ট এ যিজন ব্যক্তি আছিল তো এ স্টার্ট কৰিছিল কেতিয়াৰ পৰা এটা বজাৰ পৰা বি স্টার্ট কৰিছে কেতিয়াৰ পৰা এটা 10ৰ পৰা তো এতিয়া আমি গম পাইছো দুইটাৰে মাজত টাইমৰ ডিফারেন্স কিমান আছে 10 মিনিটৰ কিন্তু ৰেশিও হিচাপত দুটাৰে মাজত টাইমৰ ৰেশিও ডিফারেন্স কিমান আছে 1 তো ৰেশিও 1 ডিফারেন্স আছে এক্সাক্ট ভ্যালু 10 মিনিটৰ ডিফারেন্স আছে দেখা পাইছা তো ই এটা বজাৰ পৰা স্টার্ট কৰিছে ই কেতিয়াৰ পৰা তা 10ৰ পৰা ই এটাৰ পৰা তো ডিফারেন্স আমাৰ 10 মিনিটৰ আছে কিন্তু ৰেশিওত আছে 1 1 এৰে আমি 10 ক ডিভাইড কৰিলে আমি পাল ম্যাজিক নাম্বাৰ তো ম্যাজিক নাম্বাৰটো হৈছে 10 মিনিটস তো এই 10 মিনিটস তো আমি কি কৰিব হলো সেকেন্ডত যদি কৰো 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড তো আমাৰ 10 মিনিটছত হ'ব আমাৰ 600 সেকেন্ড এটা 600 সেকেন্ড হল বহুত বঢ়িয়া এটা কিন্তু তোমালোকে কোৱা যে মই এ পি ৰ কথা কৈছো এ অৰ্থাৎ ই এ2 এৰ পৰা স্টার্ট কৰিছে এ এৰ পৰা স্টার্ট কৰিছে বি এটা এ কিমান মিনিট ট্রাভেল কৰিছে তোমালোকে কবা যে স্যার আপুনি তো কৈছে ৰেশিও ভ্যালুটোৰে এক্সাক্ট ভ্যালু ডিভাইড মানে ৰেশিও ভ্যালুটো যতে মানে যেটো আমাৰ ম্যাজিক নাম্বাৰ ওলাই সেই ম্যাজিক নাম্বাৰটো জৰে ৰেশিও ভ্যালুত ইনটু কৰা এক্সাক্ট ভ্যালু পাম এতিয়া আমি যেটো টাইমৰ ক্ষেত্ৰতে কনসিডাৰ কৰিছো এটা স্পিডৰ লগত ৰিলেটেড নাই তো আমি এই যেটো ম্যাজিক নাম্বাৰ মই যদি কও যে এটো এ এটো বি হয় না নহয় প্ৰথমটো এ সেকেন্ডটো বি
এর টোটাল টাইম কিমান লৈছে যে এ টেক্স টাইম তো এ কিমান টোটাল ট্ৰেভেল কৰিছে বা এই সময় লৈছে কিমান ৰেচিউড আছে কি 2 আৰু ম্যাজিক নাম্বাৰটো পূৰণ কৰিলে এক্সাক্ট ভ্যালু পাম তো 2 হৈছে ৰেচিউ ভ্যালু ম্যাজিক নাম্বাৰ আছে 600 সেকেন্ড টোটাল আছে 1200 সেকেন্ড এখিনি ক্লিয়ার আছে তো 1200 সেকেন্ড আমাৰ কি লৈছে কোনে লৈছে তো 1200 সেকেন্ড হৈছে মই যদি চাও এটা 1200 সেকেন্ড কোনে লৈছে আমাৰ এ লৈছে তো এ যদি 1200 সেকেন্ড ট্ৰেভেল কৰিছে তো এ 1200 সেকেন্ড কি কৰিছে ট্ৰেভেল কৰিছে এটা এ যদি 1200 সেকেন্ড ট্ৰেভেল কৰে তো ইয়াৰ পৰা তুমি বুজি কি পাইছা তো ইয়াৰ পৰা মই বুজি পাইছো যে এ যদি 1200 সেকেন্ড ট্ৰেভেল কৰে আৰু মোক ষ্টাৰ্টিংত কৈছে এ স্পীড যেটো আছে 1 মিটাৰ পাৰ সেকেন্ড কাৰণ এ আহি 12 এ মানে ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে কৰি ফেলে 1200 সেকেন্ডৰ পিছত এতে আহি উপস্থিত হৈছে আমি গম পাইছো আৰু স্পীড কিমান আছিল এটা তোমালোকে জানা আছে ডিসটেন্স মানে কি ডিসটেন্স এতিয়া আমি ডিসটেন্স জানো কি স্পীড ইনটু টাইম যেতিয়া আমি কোনো এটা বস্তু ডিসটেন্স উলিয়াব লাগে ন সেই বস্তুৰ স্পীড আৰু টাইমৰ লগত পূৰণ কৰিলে আমি কি পাও ডিসটেন্স পাও এতিয়া ইয়াত চোৱা যে ইয়াত কৈছে যে এ ট্ৰেভেল কৰিছে 1 মিটাৰ পাৰ সেকেন্ড কি যদি 1 মিটাৰ পাৰ সেকেন্ড মানে 1 মিটাৰ পাৰ সেকেন্ড মানে কি 1 সেকেন্ডত 1 মিটাৰ গৈছে 1200 সেকেন্ডত ট্ৰেভেল যেটো কৰিছে আৰু কিউ আই ৰৈছে তো 1200 সেকেন্ডত কিমান হি ট্ৰেভেল কৰিব তো স্পীড আছে 1 ইনটু সেকেন্ড যেটো 1 মিটাৰ পাৰ 12 আমি ইউনিটটো একে কৰি লৈছো তো টোটাল ডিসটেন্স কি ট্ৰেভেল কৰিছে 1 সেকেন্ডত যদি 1 মিটাৰ ট্ৰেভেল কৰে 1200 সেকেন্ডত অফ কোৰ্স 1200 মিটাৰ ট্ৰেভেল কৰিব ইউনিটটো কিবা মিটাৰ কিন্তু কোৱেশ্চনৰ এনসাৰটো আছে কিলোমিটাৰত जो মিটাৰত কিলোমিটাৰত কনভাৰ্ট কৰিব লাগিলে কি কৰিব লাগিব তো 1 কিলোমিটাৰত আমি জানো 1000 মিটাৰ তো যেতিয়া আমি সৰুৰ পৰা ডাঙৰ ইউনিট কনভাৰ্ট কৰিম সো আমি ডিভাইড কৰিব লাগিব মই যেতে কৈছো যে ইয়াত বহুত বেছি ডিপত যায় মই তোমালোকক এক্সপ্লেইন কৰিব নোৱাৰো কাৰণ বহুত লেন্দি হৈ যাব ঠিক আছে আৰু যেতিয়া আমি ক্লাস কৰিম যেতিয়া আমি কোৰ্সত কৰিম তেতিয়ালে বহুত ডিটেইলছত তোমালোকক এইবিলাক বুজাই দিয়া হ'ব ঠিক আছে তো 1200 মিটাৰত যদি মই কও 1 কিলোমিটাৰ ডিভাইড কি হ'ব কি এৰে ডিভাইড কৰিম 1000 এৰে ডিভাইড তো 1 কিলোমিটাৰ কনভাৰ্ট হল 0 0 ক্যান্সেল এটা 0 কাৰণে কিয় ডেসিমেলৰ পিছত এটা আমাৰ ডিজিট থাকিব তো 1.2 কি হল কিলোমিটাৰ ইজ আ কারেক্ট আনসার ফৰ দিস কোৱেশ্চন তো এই কোৱেশ্চনটোত আমি কি গম পাইছো যেটো ট্ৰেভেল কৰিছে সেই ট্ৰেভেল কৰিছে টোটাল অপশন নাম্বার সি 1.2 কিলোমিটার ঠিক আছে সকলে বুঝি পাইছা কোৱেশ্চনটো ধুনিয়া কনসেপ্টৰ হয় সকলে বুঝি পাইছা না এবাৰ জনাই দিবা ঠিক আছে কাৰোবাৰ কিবা ডাউট থাকিলে কমেন্ট সেকশনত কমেন্ট কৰি জনাব পাৰা তো নেক্সট কোৱেশ্চন লাষ্ট কোৱেশ্চন 2022 যিখন এডিআরই 1.0 যিখন পেপাৰ আছিল তাৰে ম্যাথ সেকশনৰ এইচএস লেভেলৰ মই পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা ক্লাছত শেষ কৰিছো আৰু বাকি যিমান বিলাক আমাৰ একচুয়ালি পেপাৰ আছে তো সেই পেপাৰ বিলাক আমি সলিউশন কৰিম তো এই কোৱেশ্চনটো হৈছে এই পেপাৰখনৰ লাষ্ট কোৱেশ্চন তো the price of an article is the first decrease by 40% and the increase by 20% what is the net change of price তো তাৰ কাৰণে আমি effective changes এটা ফৰ্মুলা আছে যে যদি এবাৰ কমে এবাৰ বাঢ়ে বা এবাৰ কমে আৰু এবাৰ কমে বা এবাৰ দুবাৰ বাঢ়ে বা তিনিবাৰ চাৰিবাৰ বাঢ়ে একেলগে যদি এনেকুৱা ঘটনা ঘটি থাকে তাৰ কাৰণে আমি effective net change টো এটা ফৰ্মুলা আছে a + b + ab / 100 a আৰু b আছে যিমান চেঞ্জ হয় যদি মানে এনেকুৱা হয় যে বহু মানে কি বাঢ়িলে আমি প্লাস দিও আৰু কমিলে মাইনাস দিও যেনে ইয়াত কৈছে the price of article is first decreased by 40% তো এটা বস্তুৰ মূল্য প্ৰথমতে 40% কমিছে তাৰ পিছত 20% বাঢ়িছে তো 40% কমিছে মানে কি the price of an article is first decreased by 40% প্ৰথম 40% ডিক্রিজ কমিছে কমাইলে আমি মাইনাস দিব লাগিব -40 and the increase by 20% বাঢ়িলে আমি 20 দিব লাগিব +20 এতিয়া গত কমিলে মাইনাস বাঢ়িলে প্লাস ঠিক আছে তো প্লাস a মানে কি প্রথম ভ্যালুটো -40 b মানে কি সেকেন্ড ভ্যালুটো ইনটু 20 ডিভাইডেড বাই 100 তো এখিনি -40 এটা প্লাস এটা মাইনাস কৰিলে ডাঙৰটোৰ আগত মাইনাস সাইন আছে -20 হ'ব প্লাস এ মাইনাস এ টু মাইনাস হল আৰু এইটো ইনটু কৰিলে কিমান হ'ব 800 ডিভাইডেড বাই 100 লাড্ডু লাড্ডু ক্যান্সেল তো ইয়াত হ'ব -20 -8 তো মাইনাস এ মাইনাস দুটা যদি সেম সাইন থাকে প্লাস হয় তো -20 -8 তো মানে সেম সাইন আছে তো আমাৰ -28% অর্থাৎ মাইনাস থাকা কাৰণে ডিক্রিজ বুঝাই আছে তো -28% তো অপশন নাম্বার ডি উইল বি কারেক্ট আনসার ফর দিস কোয়েশ্চন তো আজি কাৰণে এখিনি আছিল তো তোমালোকে যদি একচুয়ালি তোমালোকৰ কাৰণে ইউজফুল যেন লাগিছে তো তোমালোকে লাইক কৰি কমেন্ট কৰি দিবা শেয়ার কৰি দিবা
আৰু নেক্সট ছেশ্যনৰ কাৰণে মই মটিভেট হ'ম তোমালোকৰ কাৰণে যিমানবিলাক পেপাৰ আছে সেই পেপাৰবিলাক লৈ আহোঁ আৰু তোমালোকক এটা সঠিক ডাইৰেকশ্যন দেখাব পাৰোঁ। তো আজিৰ কাৰণে এইখিনি আছিল। থেংক ইউ ছ' মাছ টু এভৰিৱান।